ষষ্ঠ অনুসূচিত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম। সেই শক্তি আৰু সাহস আমাৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ জীয়া জীয়া বেদনা, অসমৰ দুখ লগা বেদনাবিলাক আমি বুজিব লাগিব। যমুনামুখৰ ৰাস্তাত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাৰ ধৰ্ষণ কৰা হৈছিল, যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল, যিদিনাখন মোৰ ভণ্টি মঙলদৈৰ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল, সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? টেট শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয়? এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয়? এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই। আজি মইনবাৰী সতৰ্কলৈ বিতৰ্ক কৰে। কাক লৈ বিতৰ্ক কৰা? মইনবাৰী সত্ৰত আগতে কি কৃষ্ণ মন্দিৰ নাছিল? কোনোবাই থিয় হৈ মোক কওক, তাতে শিৱ মন্দিৰ নাছিল? আজি ক'ত গ'ল সেই কৃষ্ণ মন্দিৰ? আজি ক'ত গ'ল সেই শিৱ মন্দিৰ? আৰু প্ৰশ্ন জবান চলাই যে বিদায় দিওঁতে কান্দি কান্দি বিদায় দিছে। মোৰ যদি 5তলীয়া বিল্ডিং এটা আছে আৰু মালিকে যদি কয় তোমাক বিল্ডিংটো এৰি দিম, তুমি মাত্ৰ কান্দিব লাগে, মইতো হুকুকাই কান্দিম যদি মোৰ 5তলীয়া বিল্ডিংটো মই খালী পাই যাওঁ। ঘৰ খালী কৰিলে বিদায় সভাত কান্দা, সেয়া আমাক সেই ধৰণৰ কথা আমাক শিকাব নালাগে। আজি এই গাখীৰ খুওৱা আৰু আবৃত্তি কৰা মানুহসকলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক। নগাঁৱৰ শ্ৰী কামপুৰ সত্ৰ, নগাঁও জিলালৈ পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজন আৰু সত্ৰভূমি বেদখলৰ যি ধাৰাবাহিকতা, ইয়াৰ কবলত নিশ্চিহ্ন পাই শ্ৰী কামপুৰ সত্ৰ। 297 বিঘা মাটি বাংলাদেশী মুছলমানে দখল কৰে। বৰ্তমানে বৰদোৱা সত্ৰৰ পৰা 2 কিলোমিটাৰ উত্তৰে অৱস্থিত এই সত্ৰৰ মাথো বৰ্তমান নামটোহে আছে। কক গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে এয়া সঁচা হয়নে নহয়? শ্ৰী কোৱাইকাটা সত্ৰ শ্ৰী শ্ৰী দেৱ দামোদৰৰ জন্মস্থানত প্ৰতিষ্ঠিত ঐতিহাসিক সত্ৰ বৰ্তমান বংগীয় মুছলমানৰ দখলত। ভক্ত বৈষ্ণৱ স্থান এৰি পলায়ন কৰে। বটদ্ৰৱা থানৰ দক্ষিণে 4 কিলোমিটাৰ নিলগত আছিল এই সত্ৰ। মোক গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে মোক মিছা বুলি প্ৰমাণ কৰক। শ্ৰী শ্ৰী আদি এলেঙি সত্ৰ, সত্ৰভূমিৰ অৰ্ধেক প্ৰায় 125 বিঘা মাটি বংগীয় মুছলমান লোকে বেদখল কৰিছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱেন্দ্ৰনাথ মহন্তক অতি নৃশংসভাৱে বংগীয় মুছলমানে হত্যা কৰে। ইয়াৰ উপৰি এই সত্ৰৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱকো সত্ৰত হত্যা কৰে। হয় নহয় মোক কওক? শ্ৰী শ্ৰী বালি সত্ৰ নগাঁও, এই ঐতিহাসিক সত্ৰৰ 75 বিঘা মাটি পমুৱাই দখল কৰে। শ্ৰী শ্ৰী শলগুৰি সত্ৰ বাংলাদেশী মুছলমানে 83 আক্ৰমণ কৰি এই সত্ৰ সম্পূৰ্ণভাৱে ভস্মীভূত কৰে। শ্ৰী শ্ৰী পাটেকীবাৰী সত্ৰ, প্ৰসিদ্ধ পাটেকীবাৰী সত্ৰৰ প্ৰায় 65 বিঘা 2 কঠা 12 লেচা মাটি সম্পূৰ্ণৰূপে বেদখল কৰি বৰ্তমান উক্ত সত্ৰ সংকটপূৰ্ণ অৱস্থাত। মোক কওক হয়নে নহয়? শ্ৰী শ্ৰী কনৰা সত্ৰ বৰপেটা বংগীয় মুছলমানৰ আগ্ৰাসনত সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে আৰু অস্তিত্বহীনভাৱে এই সত্ৰ বৰ্তমান। শ্ৰী শ্ৰী জনিয়া সত্ৰ বাংলাদেশী মূলৰ মুছলমানৰ কবলত এই সত্ৰ নিশ্চিহ্ন পায়। জনৈক শ্ৰী বিশ্বাস উপাধিৰ এজনে বন্তি গছি যেনে তেনে জ্বলাই আছে। এইবিলাক আমাৰ জীৱনৰ সত্য হয়নে নহয়? তেওঁলোকে মোক এই প্ৰশ্নৰ উত্তৰ দিয়ক।
মইনবাৰী সত্ৰৰ কথা কয় মই 1926-11-89 চনৰ বাগবৰ থানাৰ তেতিয়াৰ অচিয়ে দিয়া মই প্ৰমাণপত্ৰ পঢ়ি দিব খুজিছোঁ ইয়াৰ দ্বাৰাই প্ৰমাণপত্ৰ দিয়া হয় যে বাগবৰ থানাৰ অন্তৰ্গত মইননগৰী গাঁৱৰ নিবাসী শ্ৰীযুত ভগৱান চন্দ্ৰ অধিকাৰীয়ে গোবিন্দপুৰ ৰেজিঙৰ নিষ্কাষত থকা তেওঁৰ বাগানৰ পৰা 28-5-83 তাৰিখে ৰাতি 405 জন মুছলমান দুৰ্বৃত্তই তেওঁৰ ঘৰত আক্ৰমণ কৰি কি লৈ যায় গোটেই এইখন চাৰ্টিফিকেট আজি বনোৱা চাৰ্টিফিকেট নহয় এইখন 1983 চনৰ চাৰ্টিফিকেট আজি মইনবাৰী সত্ৰত কালি গাখীৰ খোৱা 4 জন মানুহে গৈছে সেই সত্ৰৰ ভতিজা অধিকাৰৰ ভতিজাকক যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল তাৰ হিচাপ ল'বলৈ তাত যোৱাৰ সাহস তেওঁলোকৰ আছে নে নাই আজি আমাৰ জাতিটোক এই মানুহসকলে দুটা ভাগত বিভক্ত কৰিব খুজিছে আজি মোৰ মনত পৰে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তুলা আৰু তেজাৰ কাহিনী বেজবৰুৱাই কৈছিল কুটুমে ৰান্ধিলে কুটুমে বাঢ়িলে কুটুমে কুটুমক খালে কুটুমৰ তেজেৰে বন্তি জ্বলালে মজিয়া ভকভকালে আজি আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰা আমাৰ মানুহবিলাকৰ মাজত আজি চক্ৰান্তমূলকভাৱে কাজিয়া লগোৱাব চেষ্টা কৰা হৈছে কাৰ কাৰণে কাক সহায় কৰাৰ কাৰণে সেই প্ৰশ্নৰ উত্তৰ দিয়ক আজি কুটুমৰ মাজত কুটুমক জুই লগাব খুজিছে আজি বৰপেটাত হিন্দু বঙালী হিন্দু মুছলমান বৰপেটাত কিবা পৰিচয় আছে নেকি যেনে তেনে যদি দুৰ্গা পূজাত চাকি গছি জ্বলি থাকে সেই যথেষ্ট আজি ধুবুৰীত কি হিন্দু বঙালী হিন্দু অসমীয়াৰ কিবা পাৰ্থক্য আছে হিন্দু অসমীয়াৰো জাগা নাই হিন্দু বঙালীৰো জাগা নাই কবাত যদি কেনেবাকৈ কালী মন্দিৰত চাকি গছি জ্বলি আছে সেই ডাঙৰ গৌৰৱৰ কথা আজি পশ্চিম গোৱালপাৰা পূব গোৱালপাৰা জলেশ্বৰ মানকাছাৰত অসমীয়া হিন্দু বঙালী হিন্দুৰ কিবা পাৰ্থক্য আছে কেনেবাকৈ বঙালী হিন্দু অসমীয়া হিন্দুৰ ছোৱালীজনীক যেনে তেনে 18 বছৰ কৰি কাৰোবাৰ ঘৰত বিয়া দিব পাৰিলেই মনত শান্তি পাওঁ যে ইমানখিনি কাম জীৱনত কৰিব পাৰিলোঁ আজি কি কবাত বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰীত কবাত কি হিন্দু বঙালী অসমীয়া বঙালী হিন্দু বঙালী অসমীয়াৰ কবাত কিবা পাৰ্থক্য আছে কোনোবাই যেতিয়া কয় অসমত আমাক বঙালী হিন্দু নালাগে কাৰ আগত এইবিলাক কথা কৈছা তোমাক বঙালী হিন্দু লাগে নে নাই অসমীয়া লাগে নে নাই সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ তোমালোকৰ হাতত নাইয়েই বাগবৰত অসমীয়া থাকিব নে বঙালী থাকিব ধুবুৰীত অসমীয়া থাকিব নে বঙালী থাকিব বঙাইগাঁৱত অসমীয়া থাকিব নে বঙালী থাকিব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ 14খন জিলাত আমি অসমীয়া মানুহে কেতিয়াবাই হেৰুৱাই পেলাইছো কোনে সিদ্ধান্ত ল'ব আমাৰ জীৱনৰ এইবিলাক নিৰ্মম আৰু সত্য কাহিনী আজি ডিব্ৰুগড়ত যিসকলে বহি আছে আজি যোৰহাটত যিসকলে বহি আছে আজি গোলাঘাটত যিসকলে বহি আছে তেওঁলোকক মই বিনম্ৰতাৰে সৈতে আবেদন জনাম আমাক চাই যাওক আমি কেনেকৈ বৰপেটাত আছো আমি কেনেকৈ ধুবুৰীত আছো আমাক চাই যাওক নগাঁও মৰিগাঁৱত আমি কেনেকৈ আছো আমাক চাই যাওক তাৰ পিছত কুটুমৰ মাজত কুটুমৰ কাজিয়া লগাৰ প্ৰতিদ্বন্দিতা হ'ব তাৰ পিছত কুটুমে কুটুমৰ মংহৰ মাংস খাব চিন্তা কৰিব কেনেকৈ আজি তেওঁলোকে কি পৰিৱেশত আমাক ৰাখি থৈছে আজি দিন এনেকুৱা হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ মোবাইলতো মানুহে ধমকি দিব পৰা হ'ল আপুনি আমাৰ তাত আহক চাই ল'ম আপোনাক অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী মুকে ধমকি দিয়ে সাধাৰণ টেট শিক্ষয়িত্ৰীগৰাকীৰ সাধাৰণ অসমীয়া যুৱক যুৱতীয়ে কি ধৰণে লাঞ্ছনা বাঞ্ছনা খাই জীয়াই আছে তাৰ বিষয়ে আপোনালোকে প্ৰমাণ লওক মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম যাই লওক যমুনামুখৰ চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ জাক লৈ আন্দোলন কৰি আছে তেওঁলোকৰ বিষয়ে খবৰ লোৱা তেওঁলোকৰ মনৰ কথা খবৰ লোৱা তাৰ পিছত আহি কবা
যে অসমীয়াই আজি সিদ্ধান্ত ল'ব পাৰে নে নাই, নাগৰিকত্ব আইন হ'ব লাগে নে নাই, তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমীয়া মানুহে কেতিয়াবাই হেৰাই দিছে। আজি আমি কাৰ তলত আছো? অসম বিধানসভাৰ ৩৭খন আসন গ'ল, আৰু যদি এই আইন নাহে আৰু ১৮খন আসন যাব। যদি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসে অসমৰ যদি কোটি কোটি বিজেপি কাৰ্যকৰ্তাই আজি সংগ্ৰাম কৰিছে, এয়া জাতি মাটি আৰু ভেটি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিছে। আমাৰ ব্যক্তিগত লাভ ইয়াত একো নাই। এয়া আমাৰ কাৰণে সংগ্ৰাম নহয়, এয়া মোৰ নতুন পুৰুষৰ কাৰণে সংগ্ৰাম। মন্দিৰত অন্তত চাকি গছ জ্বলি থাকক, সত্ৰত অক্ষয় বন্তি গছি জ্বলি থাকক, তাতকৈ আৰু বেছি আজি আমি একো দিব নোৱাৰো। কোনোবাই যদি কয় বাঘবৰ ঘূৰাই দিয়ক, ঘূৰাই দিব আমি নোৱাৰো। কোনোবাই যদি কয় কনৰা সত্ৰ ঘূৰাই দিয়ক, ঘূৰাই দিব নোৱাৰো। মইনবাৰী সত্ৰ ক'ত থাকিব ক'ত নাথাকিব নুৰ হুছেইনে সিদ্ধান্ত লয় টিভিৰ পৰ্দাৰত, কোনো শৰ্মা কলিতাই আৰু সিদ্ধান্ত ল'ব নোৱাৰে। আজি অন্তত ইমানেই আমি কৰিব পাৰো যে যদি ৬টা জনগোষ্ঠীৰ জনজাতীয়কৰণ হয়, অসম চুক্তিৰ যদি ৬ নম্বৰ দফা হয়, আৰু হিন্দু নাগৰিকত্ব বিল যদি পাছ হয়, অন্তত অসমখনত 10 বছৰৰ কাৰণে সৰভোগ বৰপেটা ৰোডত দুৰ্গা পূজা হৈ থাকিব, ভাগৱত হৈ থাকিব। সিমানখিনিয়ে মাত্ৰ ক'ব পাৰো, তাতকৈ আৰু বেছি কোৱাৰ অধিকাৰ আমাৰ জাতিটোৰ হাতত আজি নাই। কি ধৰণে ৰাজনীতি কৰিছে যে ১.৫ কোটি মানুহ আহিব। যেতিয়া হেঁচা দিলো তেতিয়া কয় নহয় নহয় ৮ লাখ বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে, আচলতে ২০ লাখ। আৰে তাৰমানে মই ৮ লাখ কোৱাৰ কাৰণে তোমালোকে ২০ লাখ ক'লা, নহ'লেতো ইমান দিন ১.৫ কোটি কৈ আছিলা। ইমান দিন ১.৫ কোটি কৈ আছিলা, যেতিয়া এটা ঠেলা দিলো ১.৫ কোটিৰ পৰা ২০ লাখ ৰাতি ৰাতিলৈকে নামি আহিলে। আমাক আইনত কি আছে বুজাওক, কওক। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাক বামপন্থীয়ে হিন্দু নাগৰিকত্ব আইনৰ কথা কৈছে, কোনেও আইনখন পঢ়া নাই, আইনখন দেখা নাই। আজি মই আপোনালোকক স্পষ্টভাৱে কৈছো, এই আইনে আমাক কি দিলে। এই আইনে কৈছে যে ২০১৪ চনৰ ৩০ ডিচেম্বৰৰ পিছত কোনো লোকে লং টাৰ্ম ভিছা নাপাব, আৰু যদি লং টাৰ্ম ভিছা নাপায় 12 বছৰ ৰখি 6 বছৰ ৰাখি নাগৰিকত্বৰ আবেদনো কৰিব নোৱাৰে। ২০১৪ চনৰ পিছত পাছপোৰ্ট আইনত মোদী ডাঙৰীয়াই সংশোধন কৰি কৈছে যে কোনো এজন নতুন মানুহ আহিব নোৱাৰে। তাৰ মানে ২০১৪ৰ পিছত কোনো মানুহে লং টাৰ্ম ভিছা পাব নোৱাৰে, আৰু যদি লং টাৰ্ম ভিছা পাব নোৱাৰে 6 বছৰ অসমত থাকি নাগৰিকত্বৰো আবেদন কৰিব নোৱাৰে। এই আইনত লিখা আছে প্ৰথমতে 6 বছৰ থাকিব লাগিব, তাৰ পিছত জিলা প্ৰশাসনক আবেদন কৰিব লাগিব। জিলা প্ৰশাসনে প্ৰমাণ চাব যে এওঁলোক বাংলাদেশৰ পৰা কি কাৰণে আহিছে, তাৰ পিছত ৰাজ্য চৰকাৰৰ ওচৰত যাব, আৰু তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাব। ইমান দীঘলীয়া কাম আমাৰ কি বঙালী সম্প্ৰদায়ৰ চানালা ৰিক্সালাই কৰিব পাৰিব? কেতিয়াবা হ'বগৈ। আমিও জানো এই নাগৰিকত্ব আইনে কাকো সংৰক্ষণ দিব নোৱাৰে, কাৰণ কোনো অসমত বঙালী মানুহ নাই যোনে জীৱনৰ লগত সংঘৰ্ষ কৰি আছে। সি জিলাত আবেদন কৰিব, জিলাৰ পৰা কাগজ আনি দিছপুৰত আনিব, দিছপুৰৰ পৰা কাগজ লৈ দিল্লীত লৈ যাব, তাৰ পৰা নাগৰিকত্ব আনিব। তেনেকুৱা অসমত চানাচুৰ বিক্ৰী কৰা বঙালী হিন্দু মানুহৰ সেয়া সামৰ্থ্যও নাই, সম্ভৱো নাই। এয়া মাত্ৰ সন্মানৰ যুঁজ, কোনো মানুহ অহাৰ কথা নাই। এয়া মানুহ সন্মানৰ যুঁজ। মই আজিও মোৰ মনত আছে 1985 চনত যেতিয়া UMF গঠন হৈছিল, তেতিয়া গোলাম উছমানীয়ে দাবী কৰিছিল বঙালী হিন্দুৰ নাগৰিকত্ব পাব লাগে। আজি ইমান দিন আমছুৱে দাবী কৰিছিল বঙালী হিন্দুক নাগৰিকত্ব দিব লাগে, আৰু যিদিনাখন বঙালী হিন্দুৱে আমছুৰ পৰা ওলাই আহিল, UMFৰ পৰা ওলাই আহিল আৰু ৰাষ্ট্ৰবাদী শক্তিৰ লগত হাত মিলালে, সেইদিনাখনৰ পৰা তেওঁলোক তোমালোকৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিলে। আমি নাগৰিকত্ব দিম নিদিম
এই আমাৰ কথা অসমীয়া আৰু বঙালী হিন্দুৰ কথা ছ'চিয়েল মিডিয়াত তোমালোকে কিয় মাত মাতা বাংলাদেশৰ পৰাটো মানুহখিনিক খেদিলাই আৰু অসমতো তেওঁলোকৰ পিছা নেৰা আৰে ভাই তোমালোকৰ কি হৈছে 1.5 কোটি মানুহ তোমালোকে নাগৰিকত্ব পালা এনআৰচিত চুৰিও কৰিলা গাখীৰ খোৱা আবৃত্তি কৰা মানুহে তোমালোকক নধৰেও সেন্সাসতো তোমালোকে কলা আমাৰ ভাষা বঙালী বুলি চিঞৰি কলা এজনে কলে মোৰ ভাষা মিয়া ভাষা এজনে কলে বঙালী ভাষা তথাপিতো তোমালোকক আমি একোৱেই নধৰো সব মাফ অৰ্ণবাই বৰাক ধৰ্ষণ কৰা হত্যা কৰা মাফ মইনবাৰী সত্ৰক উৰুৱাই লৈ যোৱা মাফ মোৰ জাতিৰ পিতা মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বৰদোৱা দখল কৰা মাফ কাজিৰঙা দখল কৰা মাফ টেট শিক্ষয়িত্ৰীক ধৰ্ষণ কৰা মাফ অসমীয়া মানুহক নিৰন্তৰভাৱে কষ্ট দিয়া সব মাফ ইমান তোমালোকক মাফ দিয়া হৈছে কাৰণ আমি ধৰ্ম নিৰপেক্ষ এটা তোমালোকৰ কি কষ্ট বঙালী হিন্দু খেনিৰ লগত আমাক কথা পাতিব দিয়া বঙালী হিন্দু ৰাখিব লাগে নে নালাগে দাস কলিতা বড়ো ৰাভাৰ ওপৰত দায়িত্ব দিয়া তোমালোকে কিয় ছ'চিয়েল নেটৱৰ্কত মাত দিয়া তোমালোকৰ ইয়াত কি যুক্তি আছে এইটো তোমালোকৰ সংগ্ৰাম নহয় যদি জাতিক বিক্ৰী কৰা এখন আইন তাক বিৰোধিতা কৰিবৰ কাৰণে জাতি আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ ইয়াত কাম কি মোক এই জবানটো দিয়ক তোমালোক ইকনমিক ৰিফিউজি তোমালোকে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ কিবা উপাৰ্জনৰ আশাত অসমত আহিছিলা অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা যেনে তেনে তোমালোকে গাখীৰ খোৱা আবৃত্তিকাৰ বহুত বনাই পেলালা তোমালোক এতিয়া নিৰাপদ হৈ গলা তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে শান্তিত থাকা এতিয়া কোনোবা চানাচুৰ আলা কোনোবা খেতি কৰা বঙালী হিন্দু মানুহক নাগৰিকত্ব দিও নে নিদিও সেই সিদ্ধান্তটো দাস কলিতা ৰহমান ৰাভা বড়ো দাউলাগাপুক ল'ব দিয়া তোমালোকে কি হৈছে মাত মাতিবৰ কাৰণে তোমালোকে কিয় মটৰচাইকেল আন্দোলন কৰিব লাগে তোমালোকে কিয় ৭০টা সংগঠনত সোমাব লাগে তোমালোকৰ স্বাৰ্থ কি 1971ত তোমালোক এতিয়া মই সত্য কথাখিনি কওঁ যে কিয় এওঁলোকে ইমান উৎপাত কৰি আছে টুইটাৰত যদি মই এটা কথা দিওঁ মোক গালি পাৰা মানুহ ৰাভা বড়ো নহয় বংগীয় মুছলমান মানুহ অনুপ্ৰৱেশকাৰীসকলে কয় আপুনি জাতিটো শেষ কৰি দিলে তাৰমানে এতিয়া আমি জাতি শেষ কৰিম আৰু তেওঁলোক জাতিৰ ঠিকাদাৰ হৈ গ'ল চিন্তা কৰক কিয় মই লিজেসি ডাটা চুৰ কৰিব পাৰিলো মোক লিজেসি ডাটা চুৰ কৰাৰ মই সুবিধা পালো এতিয়া মুখে কয় আপুনি জাতি বিক্ৰী কৰি দিলে সৰ্বানন্দ সোণোৱালক কয় যে এওঁ জাতি বিক্ৰী কৰি দিলে আৰু কোনে কয় বাগবৰ জনিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হাত কাপৰিব যায় এইটো হৈছে অসমৰ পৰিৱেশ ৰাইজ যেতিয়া 1985 চনত UMF হৈছিল আৰু যেতিয়া আমচুৰ প্ৰথম আন্দোলন হৈছিল যি আমচুত চন্দন চৰকাৰ আদি বঙালী হিন্দু সম্প্ৰদায়ৰ নেতা আছিল তেতিয়া তেওঁলোকে বঙালী হিন্দুৰ নাগৰিকত্বক সমৰ্থন কৰিছিল 1971 চনত অসমৰ জনগাঁথনিত 71% হিন্দু আছিল আৰু বাকীখিনি মুছলমান সম্প্ৰদায়ৰ লোক আছিল আজি 2011 চনত অসমত হিন্দুৰ সংখ্যা 61 এতিয়া যদি এই বঙালী হিন্দু মানুহখিনিক বাদ পৰে যদি 20 লাখ বুলি ধৰো 8 লাখ বুলি ধৰো হিন্দু মানুহৰ সংখ্যা 2021 চনৰ সেন্সাসত মাত্ৰ 51-52% থাকি যাব যেতিয়া তেওঁলোকে এই কথাটো বুজিলে যে যিমান সোনকালে বঙালী হিন্দুক খেদিব পাৰো অসমখন কিমান সোনকালে কাশ্মীৰ হ'ব সেই দিনাখনৰ পৰা তেওঁলোকে বঙালী হিন্দুৰ বিপক্ষে লাগি গ'ল তাৰ আগতে কেতিয়াও তেওঁলোকে বঙালী হিন্দুৰ বিপক্ষে এটা শব্দও কোৱা নাছিল এতিয়া মানুহে কয় অসমখনক আমি ত্ৰিপুৰা হ'ব নিদিওঁ আৰে তোমালোকৰ পাৱাৰ ক'ত ত্ৰিপুৰা হ'ব নে কাশ্মীৰ হ'ব কোনে সিদ্ধান্ত ল'ব 21 চনৰ ভিতৰত বদৰুদ্দিন আজমলে সিদ্ধান্ত ল'ব 21 চনৰ পিছত
সিৰাজউদ্দিন আজমলে সিদ্ধান্ত ল'ব অসমখন কাশ্মীৰ হ'ব নে ত্ৰিপুৰা হ'ব। আমাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে জানো? 51% 52% মানুহ আৰু আমাৰ নিজৰ ভিতৰত ইমান কাজিয়া, আমি সিদ্ধান্ত ল'ম জানো? আজি মানুহে কয় ত্ৰিপুৰা হ'ব নিদিওঁ। আৰে আবৃত্তি কৰা বন্ধু, তোমাৰ সম্পাদকো 21 চনত তুমি নোহোৱা হৈ যাবা, কোনোবা বাগবৰজনীয়াৰ মানুহে তাত সম্পাদক হ'ব, তুমি আৰু সম্পাদক হৈ থাকিব নোৱাৰা। আৰু তুমি কোৱা অসমখন ত্ৰিপুৰা হ'ব নিদিওঁ। 8 লাখ বঙালী হিন্দুৱে অসমখন ত্ৰিপুৰা কৰিব আৰু 1.25 লাখ পূৰ্ববংগীয় মুছলমানে অসমখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশ বনাব। এই কথা আমাক বুজোৱা, এই কথা আমাক বুজোৱা। কোনোবা নিৰীহ মানুহে বুজি পাব পাৰে, কিন্তু তোমালোকৰ চক্ৰান্ত বুজি পোৱাৰ ইমানখিনি শক্তি আৰু সাহস ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক ভগৱানে দিছে আৰু তাক আমি বিশ্বাস কৰোঁ। আজি শিৱসাগৰ জিলাত আন্দোলন হৈছে। কাক লৈ আন্দোলন হৈছে? NRCত মাত্ৰ নাম নাই 12,000 মানুহৰ শিৱসাগৰত। বঙালী হিন্দু থাকক বা নাথাকক, তাততো এজন মানুহৰ যোৱা ৰাস্তা নাই, কাৰণ মাত্ৰ 12,000 মানুহৰ নাম নাই। যোৰহাটত 22,000 মানুহৰ নাম নাই। যদি আন্দোলন হ'ব লাগিছিল বৰপেটাত হ'ব লাগিছিল, ধুবুৰীত হ'ব লাগিছিল, বজালীত হ'ব লাগিছিল। আমাৰ মানুহে কোনেও আন্দোলনত যোৱা নাই, কাৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ সেই কথাষাৰ আমি মনত ৰাখিছোঁ। কুটুমে বান্ধিলে, কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে, কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভক ভকালে। আজি গোৱালপাৰা, ধুবুৰী, বৰপেটা, দৰং, নগাঁও, মৰিগাঁৱত থকা মানুহে এই কুটুমক হত্যা কৰাৰ ৰাজনীতিত কোনো মানুহ যাব নোৱাৰে, কাৰণ আমি ভুক্তভোগী। আমি অৰ্ণমাই বৰাক দেখিছোঁ, আমি পাটবাউসী সত্ৰক দেখিছোঁ, আমি কনৰা সত্ৰক দেখিছোঁ, আমি মইনবৰী সত্ৰক দেখিছোঁ। মই অসমৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছোঁ 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। কিন্তু জাতিটোৰ কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি কৰা গাখীৰ খোৱাসকলক চিনাক্ত কৰি পানীপথৰ শেষ যুদ্ধ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। এই আমাৰ জাতিৰ বাবে পানীপথৰ শেষ যুদ্ধ। যদি জাতিটো জীয়াই ৰাখিব লাগে, আমি জাতিটোৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। লাজ নোহোৱাকৈ, মান নোহোৱাকৈ ক'ব লাগিব মই হিন্দু, মই ভাৰতীয়। তাক নিলজ্জভাৱে ক'ব লাগিব। কোনোবাই যদি কয় ধৰ্ম নিৰপেক্ষ নহয়, তাৰ বাবে ভয় কৰিব নালাগে। হিন্দু সদায় ধৰ্ম নিৰপেক্ষ। সনাতনী হিন্দু ধৰ্ম সদায় ধৰ্ম নিৰপেক্ষ। যিসকলে কাশ্মীৰত কাশ্মীৰী ব্ৰাহ্মণৰ তেজেৰে ৰাঙলী খেলিছে, যিসকলে গাতে ভূতে বম ফটাই আমাৰ মানুহৰ তেজেৰে ৰাঙলী কৰিছে, তেওঁলোকে মোক চাৰ্টিফিকেট দিব নালাগে। মই সেকুলাৰ নে মই কমিউনেল। মোৰ জন্ম ধৰ্ম নিৰপেক্ষ, মোৰ সনাতন ধৰ্ম নিৰপেক্ষ। মই ধৰ্ম নিৰপেক্ষ হৈ জন্মিছোঁ আৰু ধৰ্ম নিৰপেক্ষ হৈ মৰিম, সেয়া মোৰ চৰিত্ৰ। কিন্তু শ্ৰদ্ধাৰ ৰাইজ, জাতিটোক বিক্ৰী কৰি কুটুমে কোনো কুটুমৰ মাংস বনাই কেতিয়াও ধৰ্ম নিৰপেক্ষ হৈ থাকিব নোৱাৰে।